কি হৈছে মই ক'ব নোৱাৰোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া এনেধৰণৰ মন্তব্য গৰিহণাৰ যোগ্য। তেওঁ এনেধৰণৰ মন্তব্য কৰিব নালাগে। কাৰণ ৰাম মন্দিৰ উদ্বোধন কৰিব, তাত মুছলমান ঘৰৰ পৰা কিয় নোলাব? মন্দিৰ উদ্বোধন কৰিব, আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে তাত থাকিব, তেওঁলোকে উদ্বোধন কৰিব। আমাৰ ক'বলগীয়া একো নাই, কাৰণ এইটো গণতন্ত্ৰ দেশ। এই দেশত সকলোৰে যাৰ যি নিজৰ ধৰ্ম পালন কৰাৰ সকলোৰে অধিকাৰ আছে। গতিকে আজমল ডাঙৰীয়াই যে ক'ব মুছলমান বিমানত উঠিব নালাগে, মুছলমান ট্ৰেইনত যাব নালাগে, কি বিমান আৰু ট্ৰেইন কি আজমল ডাঙৰীয়া নিজৰ নেকি? বাছতো যাব মানা কৰিছে। আৰু আজমলৰ নিজৰ নেকি এইবোৰ বস্তু? আজমলৰ কি অধিকাৰ আছে? এই বদৰুদ্দিন আজমলৰ নিচিনা একাংশ ব্যক্তিৰ কাৰণে আজি ভাৰতৰ যিটো হিন্দু মুছলমানৰ যিটো মিলাপ্ৰীতি আছিল, যিটো ভাতৃত্ববোধ আমি একেলগে মিলাপ্ৰীতিৰে থাকিছিলোঁ, এই বিনষ্টকাৰী হৈছে আজমলৰ নিচিনা একাংশ সাম্প্ৰদায়িক নেতা। এই আজমলৰ নিচিনা নেতাৰ কাৰণে আজি আমাৰ মাজতে বিভাজন সৃষ্টি হৈ আছে, হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি হৈ আছে। এই বিভাজনটো আনিছে একমাত্ৰ আজমলৰ নিচিনা একাংশ নেতাই। গতিকে আমি গৰিহণা দিছোঁ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা। এনেধৰণৰ মন্তব্যৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ বিৰত থাকক। আগতেও বহুত বিতৰ্কিত মন্তব্য তেওঁ কৰি গৈছে। মোৰ সন্দেহ হয় তেওঁৰ মস্তিষ্কৰ কিবা অৱনতি ঘটিছে যেন মোৰ সন্দেহ হয়। কাৰণ তেওঁ এজন ইমান জনা শুনা মানুহ হৈ পেলাই এনেধৰণৰ মন্তব্য কৰাটো আমাৰ কৰিব বুলি আমি ভবা নাছিলোঁ। আৰু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে গৰিহণা দিছোঁ। তেওঁ গতিকে ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু এনেধৰণৰ কথা তেওঁ উঠাই ল'ব লাগে। কি হৈছে মই ক'ব নোৱাৰোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া এনেধৰণৰ মন্তব্য গৰিহণাৰ যোগ্য। তেওঁ এনেধৰণৰ মন্তব্য কৰিব নালাগে। কাৰণ ৰাম মন্দিৰ উদ্বোধন কৰিব, তাত মুছলমান ঘৰৰ পৰা কিয় নোলাব? মন্দিৰ উদ্বোধন কৰিব, আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে তাত থাকিব, তেওঁলোকে উদ্বোধন কৰিব। আমাৰ ক'বলগীয়া একো নাই, কাৰণ এইটো গণতন্ত্ৰ দেশ। এই দেশত সকলোৰে যাৰ যি নিজৰ ধৰ্ম পালন কৰাৰ সকলোৰে অধিকাৰ আছে। গতিকে আজমল ডাঙৰীয়াই যে ক'ব মুছলমান বিমানত উঠিব নালাগে, মুছলমান ট্ৰেইনত যাব নালাগে, কি বিমান আৰু ট্ৰেইন কি আজমল ডাঙৰীয়া নিজৰ নেকি? বাছতো যাব মানা কৰিছে। আৰু আজমলৰ নিজৰ নেকি এইবোৰ বস্তু? আজমলৰ কি অধিকাৰ আছে? এই বদৰুদ্দিন আজমলৰ নিচিনা একাংশ ব্যক্তিৰ কাৰণে আজি ভাৰতৰ যিটো হিন্দু মুছলমানৰ যিটো মিলাপ্ৰীতি আছিল, যিটো ভাতৃত্ববোধ আমি একেলগে মিলাপ্ৰীতিৰে থাকিছিলোঁ, এই বিনষ্টকাৰী হৈছে আজমলৰ নিচিনা একাংশ সাম্প্ৰদায়িক নেতা। এই আজমলৰ নিচিনা নেতাৰ কাৰণে আজি আমাৰ মাজতে বিভাজন সৃষ্টি হৈ আছে, হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি হৈ আছে। এই বিভাজনটো আনিছে একমাত্ৰ আজমলৰ নিচিনা একাংশ নেতাই। গতিকে আমি গৰিহণা দিছোঁ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা। এনেধৰণৰ মন্তব্যৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ বিৰত থাকক। আগতেও বহুত বিতৰ্কিত মন্তব্য তেওঁ কৰি গৈছে। মোৰ সন্দেহ হয় তেওঁৰ মস্তিষ্কৰ কিবা অৱনতি ঘটিছে যেন মোৰ সন্দেহ হয়। কাৰণ তেওঁ এজন ইমান জনা শুনা মানুহ হৈ পেলাই এনেধৰণৰ মন্তব্য কৰাটো আমাৰ কৰিব বুলি আমি ভবা নাছিলোঁ। আৰু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে গৰিহণা দিছোঁ। তেওঁ গতিকে ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু এনেধৰণৰ কথা তেওঁ উঠাই ল'ব লাগে।